हेलो भाई बंधुসকল आज তোমালোকৰ আগত ডিসকাস কৰিবলৈ লৈছো বিএ থাৰ্ড সেমৰ যেটো তোমালোকৰ এমডিসি আছে তো এমডিসি সাবজেক্টৰ আজি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম চ্যাপ্টাৰ 1 ৰ তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিও এক লৈ চাই থকা আৰু তোমালোকে সিলেবাস কিনে চাই লোৱা আৰু ইউনিট কিটা চাই লোৱা তোমালোকৰ যেটো এমডিসি আছে তো হিউমেনিটিজ এণ্ড সোশ্যাল সায়েন্স আৰু তোমালোকৰ বিশ্বনবোধ আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন এটো তোমালোক পঢ়িব লাগিব যে বিশ্বনৰ সম্পৰ্কে তোমালোকৰ দি আছে আৰু তোমালোকৰ মুঠ নম্বৰ হ'ব বা তোমালোকৰ মুঠ এক্সাম হ'ব 75 মাৰ্কৰ আৰু তোমালোকৰ থিওৰি এক্সাম মাৰ্ক হ'ব তোমালোকৰ 45 আৰু আভ্যন্তৰীণ মূল্যায়ন তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট হ'ব 30 মাৰ্কৰ তো মুঠ তোমালোকৰ 75 মাৰ্কৰ এক্সাম হ'ব তো তোমালোকে ইউনিট কিটা চাই লোৱা তো ইউনিট যেটো তোমালোকৰ ইউনিট তিনিটা দি আছে তো তিনিটা তুমি চাই লোৱা তো প্ৰথম ইউনিটটো হল যে বিশ্বায়ন প্ৰসংগ আৰু দ্বিতীয় নম্বৰ ইউনিটটো হল বিশ্বায়নৰ চালক তোমালোকে ইউনিট কিটা চাই লবা আৰু তোমালোকৰ বিশ্বায়নৰ চালক তো 2 নম্বৰ ইউনিটৰ বা 1 নম্বৰ ইউনিটৰ তোমালোকে টপিক কিটা চাই লবা আৰু আজ তোমালোকৰ হেকৰ ইউনিট 3 নম্বৰ ইউনিট বিশ্বায়নৰ উন্মুখিত বিষয়সমূহ তো মুঠ তোমালোকৰ তিনিটা ইউনিট পঢ়িব লাগিব থাৰ্ড সেমত এমডিসি সাবজেক্টৰ আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন তো আহা তোমালোকে ইয়াৰ প্ৰথম চ্যাপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক তোমালোকে চাই লোৱা তো তোমালোকৰ প্ৰথম চ্যাপ্টাৰটো হল তো ইউনিট 1 বা চ্যাপ্টাৰ 1 বিশ্বায়ন প্ৰসংগ অতি সহজ প্ৰশ্নটোৰ তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ আজি আলোচনা কৰিম তো তোমালোকৰ প্ৰথম কোৱেশ্চনত দি আছে যে বিশ্বায়ন মানে কি তো ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা তো ইয়াৰ উত্তৰটো হল যে বিশ্বায়ন বুলিলে বিভিন্ন অঞ্চলৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰসমূহৰ মাজত বিশেষকৈ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পৰস্পৰ নিৰ্ভৰশীলতাক বুজায় বিশ্বায়ন অৰ্থাৎ প্ৰবাহ এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ পুঁজি আদৰ্শ বস্তু আদিৰ প্ৰবাহক সূচায় আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 2 যে বিশ্বায়নৰ এটা সকাৰাত্মক ফল উল্লেখ কৰা তো ইয়াৰ আনসাৰত দি আছে যে বিশ্বায়নে ৰূপান্তৰিত বাণিজ্যৰ পৰিসৰ বৃদ্ধি আৰু বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত ভাৰসাম্যতা স্থাপন কৰে আৰু আজ তোমালোকৰ নেক্সট কোৱেশ্চনটো হল যে কোৱেশ্চন নম্বৰ 3 যে বিশ্বায়নৰ বিভিন্ন দিশ উল্লেখ কৰা তো ইয়াৰ আনসাৰত দি আছে যে বিশ্বায়নৰ প্ৰধানকৈ তিনিটা দিশ আছে অৰ্থনৈতিক দিশ ৰাজনৈতিক আৰু সাংস্কৃতিক তো মোৰ তোমালোকৰ বিশ্বায়নৰ তিনিটা দিশ আছে তো দিশ তিনিটা হল যে অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক আৰু হল তোমালোকৰ কোৱেশ্চন নম্বৰ 4 যে অৰ্থনৈতিক বিশ্বায়ন বুলিলে কি বুজা ইম্পৰ্টেন্ট কোৱেশ্চন আজি তোমালোকৰ আগত যিবিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰিছো গোটেইবিলাক ইম্পৰ্টেন্ট তো সেইবিলাক তোমালোকে ভালকৈ চাই লোৱা তো অৰ্থনৈতিক বিশ্বায়ন বুলিলে কি বুজা তো ইয়াৰ আনসাৰ দিয়া আছে যে অৰ্থনৈতিক বিশ্বায়ন বুলিলে অধিক পৰিমাণে অৰ্থনৈতিক বস্তুৰ প্ৰবাহক বুজায় এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ মূলধন বস্তু কাৰিকৰী কৌশল আদিৰ আদান প্ৰদানক সূচায় আৰু কোৱেশ্চন নম্বৰ 5 টো হল যে অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা এক্টৰৰ নাম লিখা তো অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা এক্টৰ নামটো হল যে বিশ্ব বাণিজ্য সংস্থা আৰু 2 নম্বৰ দিয়া আছে বা খ নম্বৰ দিয়া আছে আন্তৰ্জাতিক মুদ্ৰা নিধি তো মুঠ তোমালোকৰ দুটা এক্টৰ নাম লিখিবলৈ দিছে অৰ্থনৈতিক বিশ্বায়নৰ তো বিশ্ব বাণিজ্য সংস্থা আৰু আন্তৰ্জাতিক মুদ্ৰা নিধি তো কোৱেশ্চন নম্বৰ 6 টো হল যে কেতিয়া সোভিয়েট ৰাছিয়াৰ উত্থান হৈছিল বা হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো যে 1917 চনত সোভিয়েট ৰাছিয়াৰ উত্থান হৈছিল আৰু কোৱেশ্চন নম্বৰ 7 টো হল যে কোন দলে সোভিয়েট ৰাছিয়াক শাসন কৰিছিল সাম্যবাদী দলে সোভিয়েট ৰাছিয়াক শাসন কৰিছিল আৰু কোৱেশ্চন নম্বৰ 8 টো হল যে সোভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক কাৰণ কি আছিল তো সোভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক কাৰণ কি আছিল তো ইয়াৰ আনসাৰটো তোমালোকে ভালকৈ চাই লোৱা যে ইয়াৰ আনসাৰটো হল যে সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি হিচাপে গাৰ্বাচেভে 1971 চনৰ 25 ডিসেম্বৰত পদত্যাগ কৰাৰ লগে লগে সোভিয়েট ইউনিয়নৰ পৰিসমাপ্তি ঘটে সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি হিচাপে গাৰ্বাচেভে 1971 চনৰ 25 ডিসেম্বৰত পদত্যাগ কৰাৰ লগে লগে সোভিয়েট ইউনিয়ন পৰিসমাপ্তি ঘটে আৰু কোৱেশ্চন নম্বৰ 9 টো হল যে সোভিয়েট ইউনিয়ন কোন আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল সাম্যবাদী আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল সোভিয়েট ইউনিয়ন আৰু কোৱেশ্চন নম্বৰ 10 টো হল যে মিখাইল গাৰ্বাচেভ কোন তো ইয়াৰ আনসাৰটো হল যে মিখাইল গাৰ্বাচেভ কোন আছিল 1985 চনত মিখাইল গাৰ্বাচেভ সোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল আৰু তেওঁৰ সময়তে সোভিয়েট ৰাছিয়াৰ পতন হৈছিল তো তোমালোকে এইবিলাক ভালকৈ চাই লোৱা যিবিলাক আজি ডিসকাস কৰি আছো তো কোৱেশ্চন নম্বৰ যিবিলাক আজি তোমালোকৰ আগত
ডিছকাছ কৰি আছোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তো গুৰুত্বপূৰ্ণ সহকাৰে ভিডিঅ'টো ভালকৈ চাই লোৱা আৰু কুৱেশ্যনবিলাক তোমালোকে বহুত লিখি ল'বা আৰু আছে তোমালোকে নেক্সট কিনিলে তোমালোকে চাই থকা তো তোমালোকৰ নেক্সট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নম্বৰ 11 সোভিয়েট ইউনিয়নৰ উত্তৰসূৰী কোন ৰাষ্ট্ৰ হৈছিল ৰাছিয়া হৈছিল আৰু কুৱেশ্যন নম্বৰ 12 তো হ'ল যে সোভিয়েট ৰাছিয়াৰ পতনৰ পিছত এক মাত্ৰ শক্তিধৰ দেশ হিচাপে কোন ৰাষ্ট্ৰ উত্থান ঘটে আমেৰিকা আৰু কুৱেশ্যন নম্বৰ 13 তো হ'ল যে শীতল যুদ্ধ বুলিলে কি বুজা ভেৰি ইম্পৰ্টেণ্ট যে শীতল যুদ্ধ বুলিলে কি বুজা যে শীতল যুদ্ধ বুলিলে আমেৰিকা আৰু ইয়াৰ মিত্ৰগোষ্ঠীৰ লগত সোভিয়েট ৰাছিয়া আৰু ইয়াৰ মিত্ৰগোষ্ঠীৰ চলি থকা প্ৰতিদ্বন্দ্বিতা সংকট আৰু বিবাদক বুজায় ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো আৰু কুৱেশ্যন নম্বৰ 14 তো হ'ল যে শীতল যুদ্ধ কেতিয়া আৰম্ভ হয় তো শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল তো ইয়াৰ আনসাৰ কিন্তু তোমালোকে ভালকৈ চাই লোৱা তো ইয়াৰ আনসাৰত দিয়া আছে যে উত্তৰটো হ'ল যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ লগে লগে শীতল যুদ্ধ আৰম্ভ হয় আৰু 1991 চনত ইয়াৰ অন্ত পৰে তো দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ লগে লগে কি হৈছিল শীতল যুদ্ধ আৰম্ভ হৈছিল আৰু অন্ত পৰিছিল তোমালোকৰ কিমান চনত 1991 চনত ইয়াৰ অন্ত পৰে আৰু কুৱেশ্যন নম্বৰ 15 তো আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হ'ল তো 15 নম্বৰ কুৱেশ্যন যে পাশ্চাত্য মিত্ৰগোট আৰু প্ৰাচ্যৰ মিত্ৰগোট বুলিলে কি বুজা তো ইয়াৰ আনসাৰটো হ'ল যে পাশ্চাত্য মিত্ৰগোট বুলিলে আমেৰিকাৰ নেতৃত্বত থকা গোটক 1949 চন আৰু পাশ্চাত্য মিত্ৰগোট বুলিলে সোভিয়েট ইউনিয়ন নেতৃত্ব মিত্ৰগোটক বুজাইছে 1975 চনত তো তোমালোকৰ পাশ্চাত্য মিত্ৰগোট বুলিলে যে আমেৰিকাৰ নেতৃত্বত থকা গোটক বুজায় 1949 চনত আৰু প্ৰাচ্যৰ মিত্ৰগোট বুলিলে সোভিয়েট ইউনিয়ন নেতৃত্বত থকা মিত্ৰগোটক বুজায় 1955 চনত হৈছিল তো তোমালোকে এইবিলাক কুৱেশ্যন ভালকৈ চাই ল'বা আজি আলোচনা কৰিলোঁ তোমালোকৰ BA থাৰ্ড চেমৰ MDCৰ কুৱেশ্যন আনসাৰ তোমালোকে ভালকৈ চাই ল'বা তো আজিৰ ভিডিঅ' এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ